একদম সঁচাখিনি সত্যখিনি প্ৰকাশ কৰিছে না যে আপোনালোকে আমাৰ একোই নাই, আমাৰ একোই নাই, এইবিলাক একদম মিছা কথা, এইবিলাক একদম মিছা কথা। ছোৱালীটোৰ তাৰমানে বদনাম, ছাৰৰ বদনাম ওলাবৰ কাৰণে মানুহ তাৰমানে আমাৰ ছোৱালীক সাঁচি দিছে। একোই নাই, ছাৰৰ লগত আমাৰ একো দুশ্মনীও নাই। আমাৰ ছোৱালী স্কুলত পঢ়ি আছে, ছোৱালীৰ লাইফ আছে। শিক্ষক হিচাপত শাসন অলপ কৰিবই পাৰে, বা ঝাৰু মাৰিব দিছে, দেৰি কৰিছে, মাথাত অকমান হেঁচা মাৰি দিছে। ইয়াতে আমাৰ ছোৱালীটো আকৌ হাৰ্টৰ পেচেণ্ট, তাৰমানে ভয় খায় ভয় খাই। প্ৰহাৰ কৰিছে, মাৰিছিলে নেকি? মাৰা নাই, মাৰা নাই, তাৰমানে মৰমতে কৈছে, ঐ ছোৱালী, তোক দেখোন ঘৰ ঝাৰু দিব দিছে, ইমান দেৰি কিয় কৰিছ? কোৱাৰ লগে লগে তাৰমানে তাই আৰু সেইখিনি কথা বেয়া ভাবিছে, বোলে ছাৰে মোক মাৰিলা নেকি, গুচি আহিছে। লগৰ কেইটা তাৰমানে তাক জোকাই আছে, মোক মাৰিছে মাৰিছে, কান্দি ঘৰত আহিছে। পিছত আৰু এইখানিয়ে কথা, এইখানি কথাৰ মাজত আমাক চবেই তাৰমানে নিউজত পেপাৰত বেয়া বুলি দিছে। যিটো বেয়া কথা ওলাইছে, আমাৰ ছোৱালীজনীৰ ভৱিষ্যত আছে, লেখা-পঢ়া আছে, ইয়াক বিয়া শাদী দিব লাগিব, তেনেহলে আমি দুখীয়া মানুহ হিচাপত যি কথা ওলাইছে, আমাৰ বাচি থকাতকৈ গোটাই পৰিয়ালটো মৰি যোৱাই ভাল। আমি যদি ইমান অশান্তি আমাক দিছে মানুহে, আমাৰ ছোৱালীৰ কথা, আমাৰ ল'ৰা নাই, আমি দুখীয়া মানুহ, আমাৰ ঘৰত কাম কৰিবলৈ মানুহ নাই, হাজবেণ্ডটো ইমান এটা ভাল নহয়, বেমাৰীও তাই, আমাৰ কেনেকে পৰিয়ালটো চলাই আছে। আৰু পিছত এনেকে এইখানি কথা যে মানুহে ওলাইছে, সেইখানি কথা আমি এতিয়া কব বিচাৰিছো, আমাক যেনেকুৱা দুখী বনাইছে, আমাৰ ছোৱালীটোক যেনেকুৱা মিছা বদনাম ওলাইছে, এইবিলাকৰ প্ৰতি আমাৰ এইটোয়ে আপোনালোকৰ ওচৰত, যাতে এইখানি কথা স্পষ্ট কথাখিনি কৈছে। অ আৰু এতিয়া কওক, সিদিনাখন আপোনালোকক থানাত লৈ যোৱা হৈছিলে বা ছোৱালীজনী গৈছিলে, মেডিকেল কৰাইছে বুলি কৈছে, এইখিনি কি? তাৰমানে এইখানি একোই নহয়, তাৰমানে যেতিয়া গৈছে, ছোৱালীটো ঘৰত আহিছে, মই ঘৰত নাই। পিছত আকৌ তাই স্কুলত গৈছে, স্কুললৈ যোৱাৰ লগে লগে ল'ৰা ছোৱালী বিলাক জোকাৰি থাকাৰ কাৰণে তাই ভয়তে মানে থানাত গৈছে। থানাত তাৰমানে চবেই যে সৰু ছোৱালী বুজি পোৱা নাই, মেডিকেল মানে গৈছিল নে ছোৱালীজনী, বা আপোনালোকে লৈ গৈছিল? তাৰমানে আমি ছোৱালীটোক আনিব গৈছো, যেতিয়া গম পালো, পুলিচে ফোন কৰিছে, বোলে 3জনী ছোৱালী আহিছে। পিছত গলো, যাই মান চাও একোই নাই, বহি আছে সিহঁতে। পিছত আমি আনিব খুজিলো, ছাৰক কলো, পিছত কিবা অভিযোগ আছে নেকি, আমি কলো নাই, আমাৰ অভিযোগ নাই। পিছত ছোৱালীজনীকো সুধিছে, ছোৱালীজনী কৈছে নাই, মোক একো কৰা নাই। পিছত মোক তাৰমানে ছাৰে ধেমালিতে এনেকা কৰিছে, মই ভয় খাইছিলো, সেইটো কাৰণে মই মাক ঘৰত যাই পোৱা নাই, কাৰণে আমি ইয়াতে আহিছো, মানুহ আমাক জোকাই থকা কাৰণে। পিছত ছাৰে কৈছে, তাৰমানে মেডিকেল পিছত লৈ আহিব খুজিলো, ছাৰে কৈছে বোলে আমাৰ তাৰমানে এইটো প্ৰমাণ এটা থাকিব লাগে থানাত অহাৰ কাৰণে। আজি আপুনি অভিযোগ কৰা নাই, কালি যদি আকৌ আহি অভিযোগ কৰে, সেইটো কাৰণে তাৰমানে মেডিকেল কৰিব লাগে। নাই নাই নাই, একদম নৰ্মেল, একো ওলোৱা নাই। সিহঁতে মেডিকেল কৰিছে, আমি একো নাজানো, সিহঁতেহে জানিব। সিহঁতে কৈছে নাই, এইটো নৰ্মেল, নৰ্মেল ওলাইছে। নাই নাই নাই, আমি একো অভিযোগ কৰা নাই থানাত। নাই নাই নাই, দিয়া নাই, নাই নাই, দিয়া নাই, দিয়া নাই, নাই, কেছে হোৱা নাই, কি আপোচ দিম তাতে আমি, এজাহাৰে দিয়া নাই আমি। এইবিলাক চব মিছা কথা, এইবিলাক চব মিছা কথা। পুলিচ প্ৰশাসন আহিছিল নে তদন্ত কৰিব আহিছিলে, আহি কেনে আমি এইখানি কথাই কৈছো, আমাক তদন্ত কৰি গৈছে, এইখানি কথাই কৈছো। না, আমাৰ অভিযোগ নাই, আমি দুখীয়া মানুহ, আমাৰ অভিযোগ নাই, আমাৰ ছোৱালীৰ একো হোৱাই নাই, আমি কি অভিযোগ কৰিম? এইবিলাক একদম মিছা কথা। এইবিলাক আমি আৰু কি কৰিম, আমি দুখীয়া মানুহ, আমাৰ সেনেকুৱা মানুহ নাই। ৰাইজক লৈ কিবা এটা কৰিলো হয়, কিন্তু ৰাইজেই আমাক হেঁচা দিছে, ছাৰৰ প্ৰতি তাৰমানে চবৰে তাৰমানে হেৰি, মানে ছাৰটো ওলাই যাব লাগে বুলি, তো মোৰ ছোৱালীৰ আগত তাৰমানে হেৰি কৰিছে। এতিয়া আৰু কি কম, আমাৰ সেইটো হিচাপত তাৰমানে আমাৰ মৰণ নোহোৱাকে আৰু বুদ্ধি নাই, আমি মৰিব লাগিব। কাৰণ আমাৰ যদি মৰি যাওঁ, আমি গোটাই পৰিয়ালটোৱে মৰি যাব লাগিব। কাৰণ ছোৱালী থৈ মই মৰিলে নহব, মই থৈ ছোৱালী মৰিলে নহব, কিন্তু আমাৰ গোটাই পৰিয়ালটোৱে তাৰমানে মৰি যাব লাগিব। মানুহ যেনেকৈ হেঁচা দিছে আমাক, যেনেকৈ বদনাম ওলাইছে, ছোৱালীটোক আমি ক'ত বিয়া দিম, ক'ত লেখা পঢ়া কৰাম?